হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? এয়া কেৰেলাৰ পৰা ঘৰত আহিছো। আহিয়ে কেইদিনমান ঠিকছে ঘূৰিলো। ঘূৰি এয়া আজি ঘৰত অলপ চাফাই কামত লাগিছো। পানীৰ টাংকি এটা বনাই আছে, তাকেই ভণ্টিৰ লগত অলপ চাফা কৰিছো। তাৰ পিছত পাপাৰ হতে খালত মাছ মাৰি থকা দেখি তাকেই চাবলৈ আহিলো। এয়া চাওকচোন, পাপাৰ হাঁহি বৰালি মাছ পাই। বৰালি মাছেদি ভাত চাত খালো। তাৰ পিছত যিটোহে বতাহ আহিল, ধূলিৰে চাবৰ উপায় নোহোৱা হৈ গৈছে। তাৰ পিছত বৰষুণ আহিব ধৰাত ছাগলী কেইটাক ল'বলৈ আহিলো। এয়া ছাগলীৰ লগত ময়ো গৰু ভিজা দিলো। ইভিনিং হোৱাৰ লগে লগে ভাবিলো গৰু কেইটাৰ কাৰণে দানাৰ যোগাৰ কৰো। সেয়া ঘৰৰে ওলকবি আছিলে, তাকে কাটি দিলো। আমাৰ ঘৰত কিন্তু নথকা বস্তু নায়ে। এয়া চাওকচোন, বুটৰ গছো হৈছে। এনেকে গছৰ পৰা ছিঙি খাই কিন্তু মজাটো বেলেগ লাগে দেই। বৰষুণৰ উৎপাতত ইমান ধুনীয়াকে ফুলি থকা ফুলখিনিও বেয়া হৈ গল। ইভিনিং টাইমত অলপ ৰাস্তাত ওলাই আহি দেখিলো এয়াচোন একদম চাৰিওফালে গৰু পৰিৱেশ। এনেকুৱা পৰিৱেশ কিন্তু দেখিবলৈ বৰ ধুনীয়া লাগে, চাওকচোন। আৰু এয়া আমাৰ ঘৰৰ ওচৰতে ফুলি থকা ফুলখিনি চাওক। এই ফুলবিধক কপৌ ফুল বুলি কয় নে কি বুলি কয় জনাবচোন। আৰু মোৰ চেনেলটো ফলো কৰিবলৈ একদম নাপাহৰিব। আজিৰে পৰা ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম।